1 মিনিটৰ এটা ভিডিঅ' নিশাৰ ভিতৰতেই ছ'চিয়েল মিডিয়াত ভাইৰেল। যি ভিডিঅ' ক্লিপে দি গ'ল ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা। ভিডিঅ'টো নাগালেণ্ডৰ ফেক জিলাৰ অন্তৰ্গত কুটচাপু নামৰ এখন গাঁৱৰ। আদা ভৰ্তি এই মালবাহী ট্ৰাকখন পথৰ দাঁতিত থকা এটা খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই আবদ্ধ হৈ পৰিছিল। তাৰ পাছতেই আবদ্ধ ট্ৰাকখনক উদ্ধাৰৰ বাবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল কুটচাপু গাঁওবাসী। বাঁহ আৰু জখলাৰ সহায়ত ট্ৰাকখনৰ বিভিন্ন অংশত ৰছীৰে বান্ধি দিয়া হ'ল। একতা আৰু ভাতৃত্ববোধৰ বাৰ্তা দি সকলোৱে একেলগে প্ৰাৰ্থনা কৰি সমজুৰে ৰছী টানি ট্ৰাকখন উদ্ধাৰৰ চেষ্টা চলালে। আৰু কোনো ধৰণৰ আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ নকৰাকৈ কেৱল একতাৰ শক্তিৰে খাৱৈৰ পৰা উদ্ধাৰ কৰা হ'ল আবদ্ধ ট্ৰাকখন। নাগালেণ্ডৰ এই ভিডিঅ'টোৱে এতিয়া ইণ্টাৰনেটত সহস্ৰজনৰ মন জয় কৰিছে। দেশজুৰি লাভ কৰিছে বিশেষ চৰ্চা আৰু প্ৰশংসা। একতা আৰু ভাতৃত্ববোধে যে হাজাৰ কঠিন কামকো সহজ কৰি তোলে, ই তাৰেই এক উৎকৃষ্ট উদাহৰণ। নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম। আপুনি IAS, ACS অফিচাৰ হ'ব বিচাৰে নেকি? আহক অসমৰ সফল UPSC, APSCৰ কোচিং চেণ্টাৰ ভদ্ৰা IAS একাডেমীলৈ। 2016 চনত সৰ্বাধিক ছাত্ৰ ছাত্ৰীয়ে APSCত উত্তীৰ্ণ হৈছিল এই প্ৰতিষ্ঠানৰ পৰা। নিয়মীয়া পাঠদানৰ লগতে বিনামূলীয়া ষ্টাডি মেটেৰিয়েল, মৌখিক পৰীক্ষাৰ গাইডেন্স আৰু প্ৰতিদিনাই সাম্প্ৰতিক ঘটনাৰ ওপৰত কৰা হয় বিশ্লেষণ। জানুৱাৰী বেটছৰ বাবে আজিয়ে নাম পঞ্জীয়ন কৰক। 19 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পাঠদান। গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয়। যোগাযোগৰ নম্বৰ 8638391721।